ভাৰ সহ্য কৰিব পৰা নাই আৰু সেইকাৰণে নিজৰ প্ৰাণ হেৰুৱাবলৈ কৈছে। আজি অসমৰ ভিতৰত আমি দেখা পাইছোঁ আজি PWD বিভাগ, এই PWD বিভাগ কাৰ হাতত আছে? এই PWD বিভাগৰ দায়িত্ব আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওচৰত আছে। আৰু এই PWD বিভাগৰ ভিতৰত কি হৈছে যে কিছু বিশেষ ঠিকাদাৰক সহায় কৰিবলৈ সৰু সৰু জুনিয়ৰ ইঞ্জিনিয়াৰ ওপৰত আজি তেওঁলোকৰ ওপৰত ইমান প্ৰেছাৰ দিছে, ইমান হেঁচা দিছে কি কাম অধুৰা হ'ব পাৰে, কাম নোহোৱা হ'ব পাৰে, কিন্তু 100% বিলৰ পেমেণ্ট ঠিকাদাৰক দিবই লাগিব। এয়া হৈছে বৰ্তমান PWD বিভাগৰ দায়িত্ব। এয়া হৈছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কেলেংকাৰীৰ প্ৰতি শূন্য সহিষ্ণুতা, আমাৰ জিৰ' টলাৰেঞ্চ। আজি এনেকুৱা এটা পৰিস্থিতি আমি দেখা পাইছোঁ আৰু সেইকাৰণে আমি বিচাৰিছোঁ যে গোটেই PWD বিভাগৰ ওপৰত আমি এটা CBI ইনকুৱাৰী বিচাৰিছোঁ। গোটেই PWD বিভাগৰ ওপৰত কংগ্ৰেছ দলে এটা CBI তদন্ত বিচাৰিছে। কিয় বাৰম্বাৰ আমি দেখা পাইছোঁ কেতিয়াবা গুৱাহাটীত মস্ত ডাঙৰ ফ্লাইঅভাৰ বনাব, কোটি কোটি টকাৰ ফ্লাইঅভাৰ ডাঙৰীয়া কোনোবা এজন ঘনিষ্ঠ ঠিকাদাৰৰ কাম হয়, তেতিয়া কাম নহ'লেও তেওঁলোকৰ গোটেই পেমেণ্টটো পাই যায়। আজি এনেকুৱা এটা অৱস্থা। আজি সেইকাৰণে কংগ্ৰেছ দলে যুঁজিছে। আমি যুঁজিছোঁ আপোনালোকৰ ঘৰৰ সৰু ল'ৰা ছোৱালীৰ বাবে আগুৱাই লৈ যাব লাগে, তেতিয়া শিক্ষাৰ ক্ষেত্ৰত আমাৰ শিক্ষানুষ্ঠানবোৰ আৰু ভাল কৰিব লাগিব। কিন্তু বৰ্তমানৰ চৰকাৰৰ দিনত আমি কি দেখা পাইছোঁ? প্ৰাক্তন শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আজি অসমৰ মুখ্যমন্ত্ৰী হৈ যোৱাৰ পিছত চৰকাৰী স্কুল বন্ধ কৰিছে, মদৰ দোকান খুলিবলৈ আৰম্ভ কৰিছে। প্ৰাক্তন শিক্ষা